হাই গাইজ, কি খবৰ? আজি মই আহি আছোঁ। আমাৰ ধান কাটি আছে মা দেউতাই। বেছি নাই আৰু অলপ আছে। চাহ দিবলৈ আহি আছোঁ। বেছি দূৰ নহয়, আমাৰ ঘৰৰ পৰা পিছফালে আধা কিলোমিটাৰ দূৰত আমাৰ মাটিখিনি। বাকীখিনি আধি দিছোঁ আৰু 1.5 বিঘামান নিজেই কৰিছোঁ। আলি আহি আছোঁ ঘৰলৈ আহি, আৰু পথাৰত ধান চান কাটিব এলাহে লগা হ'ল আজিকালি। তথাপিও মাহঁতে ফোন কৰিলে মোক, অলপ চাহ অকণ দি থৈ যায়হি। আহিলোঁ, চাহ তাহ দি কৈ এতিয়া আহি আছোঁ। আৰু এই অলপ আগতে আমাৰ মাটিখিনি তাতে মা দেউতা আৰু বৰ্তাহঁতে ধান কাটি আছে। ওচৰৰ মাটিখিনি বৰ্তাহঁতৰ, আৰু ওচৰতে সৰু পুখুৰী আছে, যিটো মানে পানী হ'লে মাছ থাকিবৰ বাবে, ধৰিবৰ বাবে। আৰু পিছত খৰালি চিজনত এই পুখুৰীটো সিঁচি পেলাই আমি মাছ ধৰিম। সেইটো চাওক সৰু পুখুৰী, আৰু তাৰ সিফালে আমাৰ মাটিখিনি 1 বিঘা 1 কঠা হ'ব। আৰু সন্মুখতে এজোপা শিমলু পুলি মাটি তাত ৰুই থৈছিলে, মাটিখিনি চিন ৰখাবৰ বাবে। আৰু এই বাওঁফালে বৰ্তাহঁতৰ, আৰু সেইখিনি মাহঁতে আমাৰ ধান কাটি আছে। মা দেউতা আৰু সেই চাহ দিবৰ কৰাৰ বাবে মই আহি গ'লোঁ চাহ দিবলৈ। আৰু ভাল লাগে খেতি কৰিলে মানুহৰ। এই বছৰ ইমানেই খেতি কৰিলোঁ, আৰু আহি থকা বছৰত হয়তো বেছিকৈ খেতি কৰিম। আৰু যিখিনি মাটি আধি দিছিলোঁ বা চুক্তি দিছিলোঁ, সকলোখিনি নিজে এবাৰ কৰিম বুলি ভাবিছোঁ, কাৰণ ধান এবাৰ ভাল আছে। আৰু এনেকৈ যদি খেতি কৰোঁ, তেনেহ'লে আমাৰ বস্তুটো চলাৰ অবিহনে আমি ধুনীয়াকৈ বেচিব পাৰিম। গুড বাই।